নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু মাই চেনেল ষ্টাডি জোন আছাম ডিয়াৰ ফ্ৰেণ্ডছ আজি আমি অসম হিষ্ট্ৰীৰ ওপৰতে আৰু কেইটামান গুৰুত্বপূৰ্ণ MCQ ডিছকাছ কৰিম তো আহক আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হেম সৰস্বতী এনজয়ড দ্য পেট্ৰনেজ অফ হুইচ কিং হেম সৰস্বতী কোন ৰজাৰ পৃষ্ঠপোষকতা উপভোগ কৰিছিল আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ নৰনাৰায়ণ অপশ্যন বি দুৰ্লভ নাৰায়ণ অপশ্যন চি লক্ষ্মী নাৰায়ণ और অপশ্যন ডি ধৰ্মনাৰায়ণ এইখনৰ ৰাইট আনসাৰটো হৈছে আমাৰ অপশ্যন ডি ধৰ্মনাৰায়ণ নেক্সট কুৱেশ্যনটো হৈছে দ্য ট্ৰেডিশ্যনেল টাই আহোম কৰোনেশ্যন চেৰিমনি অফ কিং ৱাজ ন'ন এজ হোৱাট পৰম্পৰাগত টাই চৌধুৰীৰ ৰাজ্যাভিষেক অনুষ্ঠানক কি বুলি জনা গৈছিল আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ চকলং অপশ্যন বি নেওচা যোৱা অপশ্যন চি চিংগাৰী গুৰাথা और অপশ্যন ডি হুবা সানি এইটো ৰাইট আনসাৰটো হৈছে অপশ্যন চি চিংগাৰী গুৰাথা নেক্সট কুৱেশ্যনটো হৈছে অসম কৰোনেশ্যন হল চিংগাৰী ঘৰ ৱাজ কনষ্ট্ৰাক্টেড বাই হুইচ মেটেৰিয়েল কোনটো সামগ্ৰীৰ দ্বাৰা চিংগাৰী ঘৰ নিৰ্মাণ কৰা হৈছিল অপশ্যন কেইটা হৈছে অপশ্যন এ উড অপশ্যন বি ক্লে অপশ্যন চি ষ্টোন और অপশ্যন ডি ব্ৰিক্স এই কুৱেশ্যনৰ ৰাইট আনসাৰটো হৈছে অপশ্যন এ উড লাকুৰি দিয়া চিংগাৰী ঘৰটো বনোৱা হৈছিল আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডাইনেষ্টি ইউজড এ ড্ৰাগন এনগ্ৰেভড থ্ৰন ইন আছাম কোন ৰাজবংশই অসমত ড্ৰাগন খোদিত সিংহাসন ব্যৱহাৰ কৰিছিল আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ অসম অপশ্যন বি কুকিজ অপশ্যন চি চুতীয়া और অপশ্যন ডি কাছাৰীজ ৰাইট আনসাৰটো হৈছে অপশ্যন এ আহোম কিংডম নেক্সট কুৱেশ্যনটো হৈছে হুইচ কিং এডপ্টেড হিন্দুইজম গ্ৰেজুৱেলি ইন আছাম ডাইনেষ্টি কোন ৰজাই অসম ৰাজবংশত ক্ৰমান্বয়ে হিন্দু ধৰ্মটো গ্ৰহণ কৰিছিলে অপশ্যন কেইটা হৈছে অপশ্যন এ চুকাফা অপশ্যন বি চুহুংমুং অপশ্যন চি চুচেংফা और অপশ্যন ডি চুডাংফা এই কুৱেশ্যনৰ ৰাইট আনসাৰটো হৈছে অপশ্যন ডি চুডাংফা চুডাংফাই হিন্দু ধৰ্মটো প্ৰথমে গ্ৰহণ কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে হু ব্ৰড দ্য টেকনলজি অফ ৱেট ৰাইচ কাল্টিভেশ্যন ইন আছাম অসমত তিতা ধান খেতিৰ প্ৰযুক্তি কোনে প্ৰথমে আনিছিলে এইটোৰ অপশ্যন কেইটা হৈছে অপশ্যন এ চুতীয়া ৰাজবংশী অপশ্যন বি অসম ৰাজবংশী অপশ্যন চি কোচ ৰাজবংশী और অপশ্যন ডি কাছাৰী ৰাজবংশী এইটো ৰাইট আনসাৰটো হৈছে অপশ্যন বি আহোম নেক্সট কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট অহোম কাছাৰী বেটেল টুক প্লেচ ডিউৰিং হুইচ কিংডম কোনখন ৰাজ্যত প্ৰথম আহোম কছাৰী যুদ্ধ সংঘটিত হৈছিল আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ চুডাংফাৰ অপশ্যন বি চুহেংফাৰ অপশ্যন চি চুজাংফা और অপশ্যন ডি চুহুংমুং এই কুৱেশ্যনৰ ৰাইট আনসাৰটো হৈছে অপশ্যন বি চুহেংফাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ খেন ডাইনেষ্টি খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিলে আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ মল্লদেৱ অপশ্যন বি নৰনাৰায়ণ অপশ্যন চি নীলাম্বৰ और অপশ্যন ডি নীলধ্বজ এইটোৰ ৰাইট আনসাৰটো হৈছে অপশ্যন ডি নীলধ্বজ নেক্সট কুৱেশ্যনটো হৈছে ৱাজ দ্য লাষ্ট ৰোল অফ খেন ডাইনেষ্টি খেন ৰাজবংশৰ অন্তিম শাসক কোন আছিলে আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ মল্লদেৱ অপশ্যন বি নৰনাৰায়ণ অপশ্যন চি নীলাম্বৰ और অপশ্যন ডি নীলধ্বজ ৰাইট আনসাৰটো হৈছে অপশ্যন চি নীলম্বৰ আৰু আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে হু ডিফিটেড খেন লাষ্ট ৰোল অফ নীলাম্বৰ খেন ডাইনেষ্টিৰ অন্তিম শাসক নীলাম্বৰক কোনে পৰাজিত কৰিছিলে আমাৰ অপশ্যন কেইটা হৈছে অপশ্যন এ আলাউদ্দিন হুছেইন শাহ অপশ্যন বি নৰনাৰায়ণ অপশ্যন চি চুহুংমুং और অপশ্যন ডি প্ৰমত্ত সিং ৰাইট আনসাৰটো হৈছে অপশ্যন এ আলাউদ্দিন হুছেইন শাহ সো ফ্ৰেণ্ডছ আছাম হিষ্ট্ৰীৰ এইখিনি কুৱেশ্যন আছিলে আমাৰ আজি ভিডিঅ'ত আমি আৰু কেইটামান আছাম হিষ্ট্ৰীৰ ওপৰতে নতুন নতুন কুৱেশ্যন লৈ আহিম কাৰণ আছাম হিষ্ট্ৰীটো বহুত ভাষ্ট হয় আমাৰ যদি প্ৰশ্নখন যদি পঢ়ি আপোনাৰ ভাল লাগে আমাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ